বহুত বোৱাৰীয়ে কিন্তু শাহুৱেকক ভাল নাপায়। শাহুৱেক আহিছে বুলি জানিলে তেওঁ খঙে গৈ মূৰৰ আগ পায়গৈ আৰু যেনে তেনে উলিয়াই খেদিবলৈ বিচাৰে। মানুহজনে আহি ক'লেহে যে আমাৰ আজি মা আহিছে, মাক মই ওপৰলৈ লৈ আনোগৈ। তেতিয়া ক'লে যে কেলৈ আহিব লাগে মা? গাঁৱত থাকি সুখ পোৱা নাই নেকি? নানিবা ইয়ালৈ। কৈছে নহয় মা মোক মাতিছে আনিবলৈ, মই আনোগৈ। তাৰপৰা গৈ ক'লেগৈ, তাইতো বাৰে বাৰে কৈছে যে তুমি যদি মাক ইয়ালৈ আনা মোক তুমি দেখিবলৈ নোপোৱা, মোক আৰু নাপাবা, মই একদম সহ্য নকৰোঁ, মাক তুমি নানিবা। তেতিয়া ল'ৰাটোৱে গৈ পেলাই মাকক ক'লেগৈ যে আপোনাৰ ছোৱালীয়ে আপোনাক ওপৰলৈ যাবলৈ মানা কৰিছে, মোক কৈছে যে আপোনাক ইয়াৰ পৰাই ঘূৰাই পঠিয়াব লাগে। মাকে বৰ আচৰিত পালে, মোৰ ছোৱালীয়ে তেনেকুৱা কথা ক'লেনে, ইমান দূৰ মই তেওঁক দেখা কৰিবলৈকে আহিছোঁ। তাৰপৰা চব কথা বুজাই দি পেলাই মাকক ওলটাই পঠিয়াই দিলে। আৰু যেতিয়াও আহি পেলাই মানুহজনীয়ে গম পায় যে তাই নিজৰ মাকহে আহিছিল, তাইতো একদম মৰি যোৱা সমান দুখ পালে। দুখ পাই এতিয়া তাইক মাক ককাইকহঁতে বা কি বুলি ভাবিব, এই বুলি ভাবি পেলাই মনত দুখ কৰিলেতো উপায় নাই। তেতিয়া ক'লে তাই গিৰিয়েকে বুজাই দিলে যে তুমি কিয় তোমাৰ আৰু মোৰ মাৰ মাজত ভেদভাৱ কৰা, মইতো নকৰোঁ, মইতো মা বুলিয়েই মাতোঁ, মায়ে, মাক আমি সমানেই শ্ৰদ্ধা কৰিব লাগে। মোৰ মাক যেনেকৈ মই শ্ৰদ্ধা কৰোঁ তোমাৰ মাকো কৰোঁ, মইতো কেতিয়াও বেয়া ব্যৱহাৰ কৰা নাই। তেতিয়া মানুহজনে খুব লাজ পালে, লাজ পাই নিজৰ ভুলবিলাক তাই শুধৰাবলৈও সময় নোপোৱা নিচিনা, কাৰণ তাই হাজবেণ্ডে তাইক ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে।